নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। পৰমাত্মাক জীৱাত্মাই কিয় নাজানে আৰু সগুণ নিৰ্গুণ ভক্তি কৃষ্ণই অৰ্জুনক কৈছে, সবাই শুনক। ৰামই পৰমাত্মা হৃদয়ত থাকো, মোহক চিনি নাপাই, মোৰ যে মায়াটো থাকে সবেনৰে, পাছে সিও মৰি যায়। ভাৰ্যা পুত্ৰ আদি সমস্ত বান্ধৱী, কান্দয় সমস্তে বেৰি, হা পিতৃ তুমি অনাথিনী কৰি, কৈক লাগিবা সবেৰি, মৃতক যে লাগি চিন্তা শোক কৰি, আপুনিও সখী মৰে, শৃগালৰ গৰ্ভে জনম ধৰিয়া, নিতে যে কৰে, পুত্ৰ ভাৰ্যা ধন মায়াৰ তাতক, তাক যিটো জনে সেইজন সখী বৈষ্ণৱ মহন্ত, সুখে সংসাৰ কতৰে, এতেকেহে তুমি মোক গুৰু মানি, মোক যে বেকৰা ধ্যান, মোহৰ ৰূপক চিন্তিবা মাত্ৰ, পদ্ম মধ্যে কৰি মন, এতেকেহে মোৰ পাইবা ধনঞ্জয়, কহো মই সত্য কৰি, সমনক ভয় কৰিও নিশ্চয়, চিন্তিয়া মনত ধৰি, ভকতক দেখি প্ৰণাম কৰিয়া, মহন্তক দণ্ডৱত, পাৰিষদ ৰূপে থাকিবা মোৰ, বৈকুণ্ঠ যে ভৱনত, কৃষ্ণৰ বচন শুনিয়া অৰ্জুনে, নমস্কাৰ কৰিলত,
আজি ধৰি প্ৰভু গুৰু ভয় লাজবে তুমিহে মোৰ মন্ত্ৰ তুমি গুৰু হৈলা মই শিষ্য হৈলোঁ শুনিও কপত্মপানী সগুণী নিৰ্গুণী ভকতৰ প্ৰভু কথা কহা শুনি হেন শুনি কৃষ্ণে অৰ্জুন কচাই সন্মুধি কহি বেলৈলা মহাগুপ্যটো বিশ্বাস কথা ক তুমিহে মুত পুছিলা নিৰ্গুণী আত্মায়া সদায় থাকয় নিৰ্গুণাত্মায়া নাই নিৰ্গুণীয়াতে বে পাছে পাছে ফুৰো জানা সখী ধন জয় সৰ্জনক দেখি নমস্কাৰ কৰা মাথা যেন পৰাই সৈতে সৈতে তুমি মোৰ শৰীৰত লীন যায় বাধন জয় শুনিও কনৰ কৃষ্ণৰ উত্তৰ নামত বিশ্বাস কৰা ৰামৰ নাম গলত বান্ধিয়া সুখে সংসাৰ কতৰা ৰাম নাম লোৱা কাষতে আশ্ৰয় নিবিচাৰিকে মৰা কৃষ্ণ পাৱে ধৰি পাপ ক্ষয় কৰি ৰাম বুলি সবে তৰা হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম কৃষ্ণই অৰ্জুনক কৈছে যে মই পৰমাত্মা ৰূপে হৃদয় পদ্মত মই নিৰ্বাহ কৰি থাকোঁ তথাপিতো অজ্ঞানত মোক চিনি নাপায় যে মোৰ মায়াত যিসকল নৰ থাকে তেওঁলোক পাছে তেওঁলোক মৰি যায় মায়াত থাকি পেলাই মায়াতে দেখিও সুখ জীৱন মৰণ দুখ মায়া বিনে কিছু নভা হয় মায়াতে দেখিও মায়া ধন জন পুত্ৰ যায়া স্বপ্নটো ছত্ম পৰাই স্বৰূপত সবে মিছা তৰিবাকো যাৰ ইচ্ছা কৃষ্ণক ভজি সমুদায়
আমি ল'ৰা ছোৱালী মাটি বাৰী সকলোবিলাক এইবিলাক হৈছে মায়া। সেইকাৰণে এই মায়াত লিপ্ত নাথাকি ঈশ্বৰ কৃষ্ণত চিত দি অভ্যাস কৰিলে জীৱৰ মংগল হয়। পুত্ৰ ভাৰ্যা সমস্তই সেই মৃতকক লাগি পেলাই বেৰি পেলাই সকলোৱে কান্দে যে পিতৃ তুমি আমাক অনাথ কৰি পেলাই তুমি গুচি গ'লাগে এই ঘৰ বাৰী এৰি। যে মৃতকক লাগি যিমান সুখ দুখ আমি কৰি কান্দো, আমিও মৰিবলগীয়া হয়। পাছত কি হয়, এই কন্দাৰ কাৰণে চিগালৰ গৰ্ভত জন্ম ধৰি নিতৌ বাঁহতলৰ কাণত বাৰীৰ কাণত শিয়ালৰ মাত দিয়ে, তেনেকুৱা জন্ম ল'বলগীয়া হয়। পুত্ৰ ভাৰ্যা ধন এইবিলাক হৈছে মায়া। ইয়াত যিজনে শ্ৰদ্ধা এৰে সেইজন হৈছে বৈষ্ণৱ আৰু মহন্ত। তেখেতসকল এই সংসাৰত সুখে সংসাৰ তৰিব পাৰে। কৃষ্ণই কৈছে যে মোক গুৰু মানি মোক সদায় তুমি ধ্যান কৰিবা, অৰ্জুনক কৈছে। তেতিয়া মোৰ ৰূপ চিন্তা কৰিবা পদ্মৰ মধ্যত মনেৰে। তুমি মোক, মই তোমাক সত্য কৰি কৈছোঁ যে তুমি মৃত্যুৰ কাৰণে ভয় কৰা আৰু সদায় মোক চিন্তা কৰিবা। ভকতক দেখি সদায় প্ৰণাম কৰিবা, বৈষ্ণৱক দণ্ডৱতে সেৱা কৰিবা। তেতিয়া তুমি পাৰিষদ ৰূপে বৈকুণ্ঠ ভৱনত তুমি বাস কৰিব পাৰিবা। কৃষ্ণক অৰ্জুনে নমস্কাৰ কৰি অৰ্জুনে কৈছে আজিৰ পৰা আপুনি মোৰ গুৰু হ'ল, আপুনি মোৰ মহন্ত, আপুনি গুৰু মই শিষ্য। অৰ্জুনে কৃষ্ণক কৈছে যে আপুনি সগুণী আৰু নিৰ্গুণী ভক্তিৰ বিষয়ে আপুনি কওক। তেতিয়া কৃষ্ণই অৰ্জুনক গুপ্ত বিশ্বাসৰ কথা কৈছে যে গুণত সদায় মায়া থাকে, নিৰ্গুণত মায়া নাথাকে। যে নিৰ্গুণাৰ পাছে পাছে কৃষ্ণ পাছে পাছে থাকে, তেখেতসকলক ৰক্ষা কৰি পেলাই। অৰ্জুনক কৈছে যে সৰজনক তুমি দেখি পেলাই সদায় নমস্কাৰ কৰিবা মাথা চপৰাই, যে মই সত্য কৰি কৈছোঁ তুমি মোৰ শৰীৰতে তুমি লীন যাবা। যে আমি এই কৃষ্ণৰ উত্তৰ শুনি আমি সদায় ঈশ্বৰ কৃষ্ণৰ নামত আমি বিশ্বাস কৰিব লাগে। ৰাম নাম আমি গলত বান্ধি তেখেতৰ নামগুণ লৈ এই ভৱ সংসাৰত সুখে তৰিব পাৰি। তেখেতক আঁতৰত বিচাৰিব নালাগে। ৰাম নাম কাষতে আছে, হৃদয় পদ্মত তেখেতক ধ্যান ধাৰণে তেখেতৰ নাম ল'লেই তেখেতে কৃপা কৰে। মিছা বিষয় আকৌ যিটো কৰৈ মাত্ৰ ধ্যান, চাৰি বেদ পঢ়ন্তে নোপোজে তাৰ জ্ঞান। যদ্যপি সুহৃদ তুমি আছা হৃদয়ত, নজানে তথাপি তাতো নহিকা বেকত। যি বেদে তোমাকো কহে তাকো নিতে পঢ়ে, তথাপি অজ্ঞান তাৰ নিতে নিতে চৰে। তোমাৰ মায়ে ৰাতি আৱৰিল মতি, পাইলৈকো দুৰ্গতি সিটো গৈল অধোগতি। সেইকাৰণে আত্মা ঈশ্বৰ কৃষ্ণত চিত দি এই মায়াময় ইয়াতে পৰি থাকিব, আমাৰ শৰীৰটো পৰি থাকিব, আনবিলাকতো দূৰৰে কথা। আত্মা ঈশ্বৰ কৃষ্ণত তেখেতক চিত দি গুৰু আশ্ৰয়ত তেখেতৰ নামগুণ ল'লেই জীৱ জগতৰ মংগল হয়। ইমানতে সবৰ ওচৰত সেৱা জনাই আমি ৰাখিছোঁ আৰু গুৰু কৃষ্ণ। কোটি কোটি ঘোৰ অপৰাধনীতে কৰোঁ আমি দুৰাশয়, হে হৰে মোক ৰাখ হে নমানি, ক্ষমিও কৃপাময় ৰাম, ক্ষমিও কৃপাময়। গুৰু কৃষ্ণ 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 কৃষ্ণ।